Hello friends, title to sign নিশ্চয় সকলোৱে ধৰিব পাৰিছে। এইটো ভিডিও কনষ্টিটিউচনৰ ওপৰত হয়। কনষ্টিটিউচন অফ ইণ্ডিয়া আমাৰ যিখন ভাৰতৰ সংবিধান আছে সেইখনৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন এজ এ চিটিজেন অফ ইণ্ডিয়া, কিয়নো এই প্ৰভিজনবিলাক জানি থ'লে বিভিন্ন সময়ত যে আমাৰ এক্টবিলাক পাছ হয় বা আমাৰ আইনবিলাক প্ৰণয়ন হয় সেই তাৰ লগত আমি ৰিলেট কৰিব পাৰোঁ যে হয় এইখন কনষ্টিটিউচনৰ আণ্ডাৰতে বনোৱা হয়। কনষ্টিটিউচনেল প্ৰভিজনবিলাক ফ'ল' কৰিয়ে সদায় আইনবিলাক বনোৱা হয়। এইটো এটা ৰিকুৱেষ্টেড ভিডিঅ' হয় বহু ষ্টুডেণ্টৰ কাৰণে কনষ্টিটিউচনখন জনাৰ, কনষ্টিটিউচনত কি আৰ্টিকল আছে, কি প্ৰভিজন আছে তাক জনাৰ খুবেই প্ৰয়োজন, কাৰণ কম্পিটিটিভ এক্সামত এটা নহয় দুটা নহয় বহুতকেইটা কুৱেশ্যনে আমি দেখিবলৈ পাওঁ। বিশেষকৈ আছাম জুডিচিয়েল ছাৰ্ভিচ বা APSCৰ পৰীক্ষাত অবজেক্টিভ কুৱেশ্যন আমি প্ৰায়ে দেখিবলৈ পাওঁ, আৰু প্ৰিলিমছত যদিও অবজেক্টিভ কুৱেশ্যন আমি পঢ়িলেও হয়, কিন্তু যদি মেইনছ লিখিব লাগে তেতিয়াহ'লে আমি বিভিন্ন আৰ্টিকলৰ কনচেপ্টটো থাকিব লাগিব। কনচেপ্টটো থাকিলে আমি পৰীক্ষাত লিখিবলৈ আমাৰ সুবিধা হয়। দোকানবিলাকত আপোনালোকে বহুত কিতাপেই পাব, ইংৰাজী অসমীয়া মাধ্যমত পাব, বিভিন্ন ৰাইটাৰে লিখা। অসমীয়াতকৈ ইংৰাজী মাধ্যমৰ কিতাপ বহুত এভেইলেবল হয়, কিন্তু কেতিয়াবা এনেকুৱা হয় কিতাপ পঢ়াতকৈ কিতাপটো পঢ়িবই লাগিব, কিন্তু যদি আনে আমাক বুজাই দিয়ে সৰল ভাষাত তেতিয়াহ'লে আমাৰ বহুত মনত থাকে আৰু আমাৰ পৰীক্ষাত লিখিবলৈ সুবিধা হয়। গতিকে মই চেষ্টা কৰিম যাতে সৰল ভাষাত ইংৰাজী অসমীয়া দুয়োটা ভাষাতে মই বুজাই দিবলৈ পাৰোঁ। স্ক্ৰীনত পইণ্টছবিলাক ইংৰাজী ভাষাতে লিখা হ'ব, কিন্তু এক্সপ্লেনেশ্যন যিখিনি আমি ডিছকাছ কৰিম সেইখিনি ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে হ'ব, যাতে আপোনালোকে পইণ্টছবিলাক মনত ৰাখিব পাৰে। লগতে অবজেক্টিভ কুৱেশ্যনৰ কাৰণে সহায় হ'ব। কনষ্টিটিউচনেল প্ৰভিজনবিলাক জনাৰ আগতে আমি জানিব লাগিব যে কনষ্টিটিউচনখন কিহৰ কাৰণে বনোৱা হ'ল। সকলোৱে নিশ্চয় জানে 1947 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিলে। গতিকে তেতিয়ালৈকে আমাৰ ভাৰতত ইংৰাজ শাসনে চলি আছিলে আৰু ইংৰাজে বনোৱা যিখিনি লছ আছিলে তাৰ আণ্ডাৰতে আমাৰ ছ'চাইটিবিলাক চলিছিলে, আমাৰ গভৰ্ণমেণ্টবিলাক চলিছিলে। ইংৰাজে চলোৱা বহুত শাসন প্ৰক্ৰিয়া আমাৰ মাজত চলি থাকিল, লগতে বহু সংশোধনো ঘটি এখন নতুন সংবিধান বনোৱাৰ কাৰণে সুবিধা লাভ কৰিলোঁ। গতিকে ভাৰত স্বাধীন আমাৰ মূল উদ্দেশ্য নাছিলে, কিন্তু এয়া আমাৰ আৰম্ভণি আছিলে, আৰু ইংৰাজৰ শাসনৰ পৰা আমি ওলাই আহি পেলাই নতুনকৈ আমাৰ কিছুমান ৰুলছ ৰেগুলেশ্যন, কিছুমান আমাৰ সংশোধন ঘটোৱা হ'ল। সেই সকলোবোৰ সামৰি পেলাই আমাৰ কনষ্টিটিউচনখন বনোৱা হ'ল, যাতে ভৱিষ্যতে আমি আগতে কৰা ভুল কিছুমান নকৰোঁ আৰু ভৱিষ্যতে যিখিনি আমাৰ ৰুলছ ৰেগুলেশ্যন আমি বনাম তাক সম্পূৰ্ণ কনষ্টিটিউচনখন ফ'ল' কৰি বনাওঁ। কনষ্টিটিউচনখন এদিনতে বনোৱা হোৱা নাছিলে, ইয়াক সময় লৈছিলে 2 বছৰ 11 মাহ 18 দিন। গতিকে কেবিনেট মিছন 1946 পৰাই লাহে লাহে নতুন কনষ্টিটিউচন বনোৱাৰ কাম আৰম্ভ হৈছিলে। গোটেই প্ৰক্ৰিয়াটো, গোটেই সময়খিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় 1946 পৰা 1950লৈকে। কেবিনেট মিছন 1946ত কোৱা হৈছিলে যে ফৰ দ্য পাৰ্পাছ অফ ফ্ৰেমিং এ নিউ কনষ্টিটিউচন এ কনষ্টিটুৱেণ্ট এছেম্বলি ৱাজ টু বি ইলেক্টেড। তাৰোপৰি কোৱা হৈছিলে যে এন ইণ্টাৰিম গভৰ্ণমেণ্ট ৱাজ টু বি ছেট আপ হেভিং দ্য ছাপৰ্ট অফ মেজৰ পলিটিকেল পাৰ্টিজ। যদিও কেবিনেট মিছন প্লেন ফ'ল' কৰি পেলাই কনষ্টিটুৱেণ্ট এছেম্বলি বনোৱা হৈছিলে নতুনকৈ, কিন্তু ইট ৱাজ নট এ ছভৰেইন বডি, আৰু যিখিনি অথৰিটি দিয়া হৈছিলে ইট ৱাজ ভেৰি লিমিটেড। গতিকে তাৰপিছত আমাৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 পাছ হ'ল, এণ্ড ইট ৱাজ কেম ইন টু ফ'ৰ্চ অন আগষ্ট 15, 1947। আৰু তাৰপিছতে ব্ৰিটিছ ৰুল শাসন আমাৰ পৰা মানে ইণ্ডিয়াৰ পৰা নোহোৱা হ'ল। গতিকে ব্ৰিটিছ যিখিনি শাসন আমাৰ চলি আছিলে তাৰ এণ্ডিং হ'ল। ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্টৰ জৰিয়তে যিখিনি লিমিটেশ্যন অলৰেডি আমাৰ আছিলে সেই সকলোখিনি নোহোৱা হ'ল। দ্য লিমিটেশ্যন ৱেৰ ৰিমুভড এণ্ড আমাৰ যিখিনি অথৰিটি আছিলে আৰু সেইখিনি এতিয়া বৰ্তমান ছভৰেইন বডি হ'ল। তাত যিখিনি
ইংৰাজৰ শাসন আছিলে, যিখিনি ইংৰাজে আমাক কণ্ট্ৰল কৰি আছিলে, সেই সকলোবোৰ নোহোৱা হ'ল। এতিয়া আমাৰ সম্পূৰ্ণৰূপে ছভৰেন বডি এটা ফৰ্ম হ'ল। যিহেতু কেবিনেট মিছন প্লেনৰ আণ্ডাৰত যিটো কনষ্টিটিউৱেণ্ট এছেম্বলি বনাইছিলে, তাৰ কোনো ছভৰেন বডি নাছিলে আৰু বহু লিমিটেশ্যন আছিলে। গতিকে এই সকলোখিনি যেতিয়া ৰিমুভ হ'ল, এখন নতুন কনষ্টিটিউশ্যন বনোৱাৰ কাৰণে যি ধৰণেৰে আমাৰ ইণ্ডিয়ান মানুহখিনি বনাব খুজিছিলে, সকলোবোৰ সম্ভৱ হ'ল আৰু নতুনকৈ কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ্ম হ'ল, য'ত গণ্যমান্য ব্যক্তিসকল যেনে জৱাহৰলাল নেহেৰু, ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আজাদ, এনেকুৱাকৈ বহুকেইজন লগ হৈ পেলাই আমাৰ নতুন কনষ্টিটিউৱেণ্ট এছেম্বলি বনোৱা হ'ল। আৰু ভাৰতৰ এই ছভৰেন কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰথমখন মিটিং 9 ডিচেম্বৰ 1946ত। আৰু এই কনষ্টিটিউৱেণ্ট এছেম্বলিৰ চেয়াৰমেন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু এই এছেম্বলিত বিভিন্ন ধৰণৰ কমিটি বনোৱা হৈছিলে, যাতে কনষ্টিটিউশ্যনখন বনোৱাৰ ক্ষেত্ৰত বা কনষ্টিটিউশ্যনখন ড্ৰাফ্ট কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ কথা লক্ষ্য কৰিব পাৰে। আৰু যেতিয়া এই কমিটিখিনিয়ে যিবিলাক ৰিপৰ্ট ছাবমিট কৰিছিলে, তাৰ ওপৰত বেছ কৰি পেলাই এখন ড্ৰাফ্ট বনোৱা হৈছিলে কনষ্টিটিউশ্যনৰ। আৰু এই ড্ৰাফটিং কমিটিখনত 7জন মেম্বাৰ আছিল, আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ ডক্টৰ B.R. আম্বেদকাৰ। ড্ৰাফ্ট কনষ্টিটিউশ্যনখন পাব্লিছ হৈছিলে 1948ৰ জানুৱাৰীত। আৰু মানুহক মানে ভাৰতবৰ্ষৰ সকলো মানুহকে অলপ সময় দিয়া হৈছিলে, যাতে এই কনষ্টিটিউশ্যনখন ড্ৰাফ্ট কনষ্টিটিউশ্যনখনৰ ওপৰত বেছ কৰি পেলাই ডিছকাশ্যন হয়, আৰু যদি কিবা লাগতিয়াল এমেণ্ডমেণ্ট থাকে তেতিয়াহ'লে কনষ্টিটিউশ্যনখনত ইনক্লুড কৰিব পৰা যায়। আল্টিমেটলি এই সময়খিনিত মানুহে বহুতখিনি এমেণ্ডমেণ্টৰ প্ৰপ'জেল দিলে আৰু কিছুমান একচেপ্টো কৰিলে, বিভিন্ন ধৰণৰ ডিছকাশ্যন হ'ল। নতুন কনষ্টিটিউশ্যনখন এডপ্ট কৰাৰ আগত কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰায় ছেশ্যন হ'ল, আৰু আল্টিমেটলি 2 বছৰ 11 মাহ 18 দিনৰ অন্তত আমি এখন নতুন কনষ্টিটিউশ্যন পালোঁ, যিখন এডপ্ট কৰিছিলে 26 নৱেম্বৰ 1949, এণ্ড ইট ৱাজ চাইন বাই দ্য প্ৰেছিডেণ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। যদিও কেইটামান আৰ্টিকল এডপ্ট কৰাৰ লগে লগে এনফৰ্চ কৰা হৈছিলে, কিন্তু যিখিনি ৰিমেইনিং প্ৰভিজনছ আছিলে কনষ্টিটিউশ্যনৰ, সেইখিনি পিছতহে এনফৰ্চ কৰিছিলে অন 26 জানুৱাৰী 1950। আৰু এইটোৱে কনষ্টিটিউশ্যনখনৰ কমেন্সমেণ্টৰ ডেট হয়। বহু শ্বহীদৰ জীৱনৰ ত্যাগৰ বিনিময়ত আমি এখন নতুন সংবিধান পালোঁ। লগতে আমি এটা নতুন স্বাধীন দেশৰ নাগৰিক বুলি আমি গৰ্বৰে ক'ব পৰা হ'লোঁ। এট দ্য ছেইম টাইম ষ্টাব্লিছ এ ডেম'ক্ৰেচি বেছড অন দ্য আইডিয়াছ অফ জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি। কনষ্টিটিউশ্যনৰ ইউনিক প্ৰভিজনছবিলাকৰ কাৰণে আমি ভাৰতীয় সংবিধানখনক ল অফ দ্য লেণ্ড বুলিও কওঁ আৰু সৰ্বোচ্চ মৰ্যাদা প্ৰদান কৰোঁ। ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰিজিনেলি কনচিষ্ট অফ 395 আৰ্টিকলছ ডিভাইডেড ইনটু 22 পাৰ্টছ, 9 schedules। কিন্তু আফটাৰ এমেণ্ডমেণ্ট, বহুকেইটা এমেণ্ডমেণ্ট হোৱাৰ পিছত এট প্ৰেজেণ্ট ইণ্ডিয়ান কনষ্টিটিউশ্যন কনচিষ্ট অফ 448 articles, 22 parts and 12 schedules। নেক্সট ভিডিঅ'বিলাকত আমি আলোচনা কৰিম এই আৰ্টিকলছবিলাকত কি কি আছে, লগতে প্ৰিএম্বলত কি কি আছে তাক আমি ডিটেইলছ আলোচনা কৰিম। আজিলৈ আহিছোঁ। ফৰ মোৰ ভিডিঅ'ছ ইউ প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ।